যোৱাকালি যিটো ঘটনা হ'ল ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ ওপৰত ৰূপহীহাটত যি বৰ্বৰোচিত আক্ৰমণ হৈছে তাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াৰ লগে লগে এই কথাটো আমি ক'ব লাগিব যিহেতু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই যি ধৰণে কথা কৈ থাকে ৰাইজৰ নিৰাপত্তাৰ কথা কিন্তু আমি দেখা পাইছোঁ যে জনপ্ৰতিনিধিৰ আজি নিৰাপত্তা নাইকিয়া তেনে ক্ষেত্ৰত সাধাৰণ ৰাইজৰ কেনেকুৱা এটা অৱস্থা হৈ আছে আপোনালোকে নিশ্চয় অনুভৱ কৰক আজি প্ৰতিটো মুহূৰ্ততে প্ৰতিখন চহৰতে দেখা পাব হয় অপহৰণ নহয় যুৱতী হত্যা বিভিন্ন হত্যাকাণ্ডৰে আজি অসমখন ভৰপূৰ হৈ গৈছে অসমত এতিয়া মানৱতাবোধ নাইকিয়া হৈ গৈছে আৰু ইয়াৰ লগে লগে যোৱাকালি ৰকিবুল হুছেইনক আক্ৰমণটোৱেই নহয় তেওঁ দেহৰক্ষী যি ধৰণে আক্ৰমণ কৰিছে মানে পুলিচ বিভাগো এই ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলি পেলাই আমি জনাব বিচাৰিছোঁ আৰু আমি তীব্ৰ গৰিহণা দিছোঁ আৰু ডিজিপিয়ে ইয়াৰ এটা সুব্যৱস্থা কৰক যিসকল দোষীয়ে বিশেষকৈ ৰকিবুল হুছেইন আৰু আৰক্ষী বিষয়াক যি প্ৰহাৰ কৰিলে তাৰ এটা উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিব লাগে এনেকুৱা শাস্তি হ'ব লাগে যাতে ভৱিষ্যতে সাধাৰণ মানুহৰ ওপৰত যাতে কোনো গুণ্ডাগিৰি চলাব নোৱাৰে আৰু যিমানেই ৰাজনীতিৰ পাকচক্ৰত তেওঁলোকে কথাবিলাক গা সাৰিবলৈ কৈ নাথাকক কিয় ৰাইজে বুজি উঠিছে ইয়াত কাৰ চক্ৰান্ত আছে কালৈ কোনে ভয় কৰিছে আৰু জনগণৰ যে এক শক্তি এই কথাটো যোৱাকালি প্ৰতিপন্ন হৈছে জনগণ যে এতিয়াও তেওঁলোকৰ ওপৰত যে আস্থা নাইকিয়া হৈছে এই কথাটোৱে প্ৰতিপন্ন কৰিছে আৰু তাৰ কাৰণে তেওঁলোকে এতিয়া তেওঁলোকৰ বিৰোধী দল কংগ্ৰেছক আক্ৰমণ কৰি লৈছে কাইলৈ তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলবিলাকৰ নেতৃত্বক আক্ৰমণ কৰিব এইটো কোনো কাৰণত সহ্য নহয় এই গণতন্ত্ৰৰ এটা অনিয়ম কাম চলিছে অসমত আৰু অসমত এতিয়া স্বেচ্ছাচাৰী শাসন আৰম্ভ হৈ গৈছে গতিকে ইয়াৰ আমি পৰিত্ৰাণ বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ এটা সুব্যৱস্থা গ্ৰহণ কৰক তেতিয়া আমি বুজিম যে তেওঁ সঁচাকৈ ৰাইজৰ পক্ষত আছে অন্যথা বুজিম তেওঁ কেৱল বিজেপিৰ বহতীয়া গুণ্ডা বাহিনীৰ জৰিয়তে 2026ত তেওঁ ডিস্পুটসকলৰ মানে অলৌক স্বপ্ন দেখি আছে আৰু ইয়াক আমি কেতিয়াও জনগণে হ'বলৈ নিদিওঁ চাওক এই গুণ্ডা বাহিনী ক'ৰ কি আমি নাজানো আমি কেৱল প্ৰচাৰ মাধ্যমৰ জৰিয়তে খবৰ পাইছোঁ নিশ্চয় এইবিলাক ভেৰণীয়া হ'বই লাগিব আৰু আজিকালি চব ভেৰণীয়া টকা পইচাৰ তেওঁলোকৰ বিজেপি দলৰ এতিয়া বহুত টকা পইচা আছে গতিকে আমি বিজেপি দল বুলি নকওঁ কিন্তু ৰাইজে সন্দেহ কৰিছে বিজেপি দলকে গতিকে আমি বাধ্য হৈছোঁ যে এই গুণ্ডা বাহিনী কোনোবাই কাৰোবাৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে আৰু এই গুণ্ডা বাহিনী যিটো দল আহিছে তেওঁলোকে হাতত বোলে ক্ৰিকেটৰ বেট ৰড আদি লৈ আহিছে এইটো অসমত এই সংস্কৃতি নাছিলে এইবিলাক উত্তৰ ভাৰতৰ সংস্কৃতি আনি অসমত সোমোৱাইছে যিটো শংকৰ মাধৱৰ দেশত আজি এনেধৰণৰ আৰম্ভ হৈ গৈছে ইতিমধ্যে আমাৰ ধৰ্মৰ প্ৰতিটো ভাবুকি আহিছে মানুহৰ জীৱনৰ প্ৰতিও নিৰাপত্তা নাইকিয়া হৈছে উত্তৰ ভাৰত দক্ষিণ ভাৰতৰ বিভিন্ন সংস্কৃতি আহি অসমত আজি সোমোৱাই দিয়া হৈছে যাৰ ফলত এতিয়া আমি ধৰ্মক লৈ সংকটত ভুগিবলগীয়া এটা অৱস্থা হৈ পৰিছে গতিকে ইয়াৰ পৰা পৰিত্ৰাণ আমি পাবই লাগিব গতিকে জনগণক একত্ৰিত হৈ আমি ইয়াৰ বিৰুদ্ধে জনগণকো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি অনুৰোধ ৰাখিলোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ